নমস্কাৰ মই নয়ন ফিজিওথেৰাপিষ্ট ফ্ৰম গুৱাহাটী। আজি আমি এই ভিডিঅ'টোত এংকেল পেইন বা আপোনালোকৰ ভৰি মুচুকা খোৱাৰ ফলত হোৱা বিষ উপশমৰ কথা আলোচনা কৰিম। আপোনাৰো খোজ কাঢ়ি থাকোতে ভৰি পিছলি বা ভৰি গাঁত আদিত সোমাই মুচুকা খাই ভৰিত অত্যন্ত বিষ হৈ আছে নেকি? বা আপোনালোকে চিৰি বগাই থাকোতে হওক বা আপোনালোকে বিভিন্ন ধৰণৰ খেলা ধূলা কৰি থকাৰ ফলতে হওক ভৰিত মুচুকা খাই ফুলি বিষ হৈ আছে নেকি? যদি আছে তেতিয়াহ'লে আজিৰ এই ভিডিঅ'টো একেবাৰে শেষলৈ চাওক, কাৰণ আজি এই ভিডিঅ'টোত মই আপোনালোকক এই বিষয়ৰ পৰা মুক্তি পাব পৰা কেইটামান একেবাৰে সহজ আপোনালোকে ঘৰতে কৰিব পৰা এক্সাৰসাইজ শিকাই দিম, যিটো কৰাৰ পিছত আপোনালোকে এই বিষয়ৰ পৰা আৰাম পাব। এতিয়া আমি চাওক এই বিষয়ৰ ট্ৰিটমেন্টবোৰ কি কি। প্ৰথম ট্ৰিটমেন্ট বুলি ক'বলৈ গ'লে প্ৰথম ট্ৰিটমেন্টটো হৈছে 2-3 দিনৰ কাৰণে আপোনালোকে ৰেষ্ট লোৱাটো। মানে আপোনালোকে এনেকুৱা ধৰণৰ কোনো মুভমেন্ট কৰিব নালাগিব যিটো মুভমেন্ট কৰাৰ ফলত আপোনালোকৰ মুচুকা খোৱা ঠাইখিনিত দুখ পায়। তাৰ লগতে 2 নম্বৰ ট্ৰিটমেন্টটো হৈছে আইচ। মানে আপোনালোকে মুচুকা খোৱা ঠাইখিনিত প্ৰতি 2-3 ঘণ্টাৰ মূৰে মূৰে আইচ লগাই থাকিব লাগিব, যাতে আপোনালোকৰ মুচুকা খোৱা ঠাইখিনিত ফুলাটো কমে। তাৰ পিছত মুচুকা খোৱাৰ 2-3 দিন পিছত কৰিবলগীয়া ট্ৰিটমেন্টটো হৈছে এক্সাৰসাইজ, যিটো আপোনালোকক মই এতিয়া দেখাম। এই মুচুকা খোৱাৰ কাৰণে কৰিবলগীয়া প্ৰথম এক্সাৰসাইজটো হৈছে এংকেলৰ কাৰণে ৰেঞ্জ অফ মোচন এক্সাৰসাইজ। সেইটো কৰিবৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ এটা ৰুল বনাব লাগিব। ৰুল বনাইলৈ আপোনালোকৰ গুৰুৱাটো ৰুলটোৰ ওপৰত দিব লাগিব, দি পেলাই এনেকে আনিব লাগিব 1 2 3 এবাৰ ওপৰলে আৰু এবাৰ তললে। এনেকে কৰি আপোনালোকে এংকেলৰ ৰেঞ্জ অফ মোচন এক্সাৰসাইজ কৰিব লাগিব 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7 8 9 10। যদি আপোনালোকৰ এইফালৰ ভৰিখনতো হয় এইফালৰ ভৰিখনৰ কাৰণেও কৰিব পাৰিব 1 2 3 4 5 6 7 8 9 10। এক্সাৰসাইজটো কাৰণে আপোনালোকে এনেকে শুই ল'ব লাগিব। লৈ পেলাই আপোনালোকৰ যিখন ভৰি মুচুকা হৈছে সেইখন ভৰি এনেকে বিছনাত পাৰি ল'ব লাগিব। লৈ পেলাই আপোনালোকে বেডশ্বীটখন কুচাব ট্ৰাই কৰিব লাগিব, ঠিক মই কৰাৰ দৰে 1 2 3 4 5 6 7 8 9 10। আকৌ এনেকে 1 2 3 4 5 6 7। এক্সাৰসাইজটোৰ কাৰণে আপোনালোকৰ যিখন ভৰিত মুচুকা খাইছে সেইখন ভৰি এনেকে বিছনাত পাৰি ল'ব লাগিব। লৈ পেলাই আপোনালোকে প্ৰথমে এনেকে বাহিৰৰ ফালে আনিব লাগিব, আনি পেলাই এনেকে চিধাই উঠাব লাগিব। উঠাই পেলাই আকৌ তললৈ নিব লাগিব 1। আকৌ এনেকে বাহিৰৰ ফালে আনি উঠাব লাগিব, আকৌ এনেকে তলৰ ফালে 2, আকৌ এনেকে 3, আকৌ 4, আকৌ এনেকে প্ৰথমে বাহিৰৰ ফালে আনিব লাগিব, তাৰপিছত আকৌ এনেকে 5, আকৌ 6, আকৌ এনেকে 7 8 9 10। এনেকে আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 4 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ গামোচা ল'ব পাৰে বা আপোনালোকে টাৱেল ল'ব পাৰে। লৈ পেলাই আপোনালোকৰ যিখন ভৰিত মুচুকা খাইছে সেইখন ভৰিৰ পতাত এনেকে দিব লাগিব। দি পেলাই আপোনালোকে প্ৰথমে টানিব লাগিব। টানি পেলাই আপোনালোকে আকৌ ভৰি পতাটো তলফালে নিব লাগিব। লগতে আপোনালোকে হাত দুখনেৰে টানিয়ে থাকিব লাগিব। টানি এনেকে 5 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 4 5। আকৌ এনেকে প্ৰথমে আপোনালোকে গাৰ ফালে টানিব লাগিব, টানি পেলাই ভৰি পতাটো তলফালে নিব লাগিব, নি 5 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 4 5। আকৌ এনেকে টানি পেলাই ভৰি পতাটো তলফালে নি 5 ছেকেণ্ড হোল্ড 1 2 3 4 5। আকৌ এনেকে টানি ভৰি পতাটো তলফালে নি 5 ছেকেণ্ড হোল্ড 1 2 3 4 5। এনেকে আপোনালোকে 10ৰ পৰা 20 বাৰ কৰিব লাগিব। 5 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে দুখন ভৰি সমানত ৰাখি আপোনালোকৰ আঙুলি কেইটাত জোৰ দি পেলাই এনেকে চিধা উঠিব লাগিব। উঠি পেলাই 5 ছেকেণ্ড হোল্ড কৰিব লাগিব 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। যদি আপোনালোকে এনেকে কৰোতে পৰি যাও হয় তেতিয়াহ'লে আপোনালোকে আগত এখন চেয়াৰো ল'ব পাৰে। চেয়াৰখনত ধৰি আপোনালোকে এনেকে উঠি 5 ছেকেণ্ড হোল্ড কৰিব পাৰিব 1 2 3 4 5। আকৌ এনেকে 1 2 3 4 5। 6 নম্বৰ এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে এনেকে এখন ৱালত যাই পেলাই আপোনালোকৰ যিখন ভৰিত মুচুকা খাইছে সেইখন ভৰি পিছত থব লাগিব আৰু মুচুকা নখোৱা ভৰিখন আগত ৰাখি পেলাই এনেকে আপোনালোকে হোল্ড কৰিব লাগিব। হোল্ড কৰি 5 ছেকেণ্ড ৰখিব লাগিব 1 2 3 4
5 আকৌ এনেকে 1 2 3 4 5 আকৌ এনেকে 1 2 3 4 5 এনেকৈ আপোনালোকে 10 পৰা 20 বাৰ কৰিব লাগিব এইখিনি হৈছে এংকেল পেন বা ভৰি মুচুকা খোৱাৰ কাৰণে এক্সাৰসাইজ আপোনালোকৰ যদি কিবা ফিজিওথেৰাপি এক্সাৰসাইজ ৰিলেটেড কোৱেশ্চন আছে তেতিয়াহলে মোৰ এই ভিডিওটোৰ তলত কমেন্ট কৰিব পাৰে মই আপোনালোকক নিশ্চয় সহায় কৰিব ট্ৰাই কৰিম আৰু যদি আপোনালোকে কান্দৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে লেফট সাইডে শো হৈ থকা ভিডিওটোত ক্লিক কৰিব পাৰে আৰু যদি আপোনালোকে কোকালৰ বিষয়ৰ কাৰণে এক্সাৰসাইজ বিচাৰি আছে তেতিয়াহলে ৰাইট সাইডে শো হৈ থকা ভিডিওটোত ক্লিক কৰিব পাৰে